নাগাৰা নাম হ'ল এক আধ্যাত্মিক লোক পৰিবেশ্য কলাকৃষ্টি। ইয়াত প্ৰভু ঈশ্বৰৰ বিভিন্ন ৰূপ, গুণ, নাম, আকাৰত বৰ্ণনা কৰা হয়। সময়ৰ লগে লগে নাগাৰা নামতো আধুনিকতা আহিছে। আধুনিকতা লাগে, কিন্তু নাগাৰা নামৰ জন্ম বৃত্তান্ত নজনা একাংশ পাঠক আৰু মহিলা পাঠকে নাগাৰা নামত অত্যাধুনিকতা কৰিবলৈ নাগাৰা নামকে অন্য দিশে লৈ যোৱাটো বৰ দুৰ্ভাগ্যজনক কথা হৈছে। এই মন্তব্য দিছে সদৌ অসম নাগাৰা নাম সংঘৰ উপসভাপতি ৰবীন্দ্ৰ ওৰফে মাখন বৰ্মনে। পশ্চিম নলবাৰীৰ চামতা বেজৰবাৰী আশ্ৰম প্ৰাংগণত সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা পশ্চিম নলবাৰী আঞ্চলিক নাগাৰা নাম সংঘৰ তৃতীয় প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত উপস্থিত থাকি ৰবীন্দ্ৰ বৰ্মনে এইদৰে কয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আঞ্চলিক সংঘৰ সম্পাদক অজিত ডেকাই। নাগাৰা নাম সংঘৰ সহকাৰী সম্পাদক পাঠক দিলীপ হালৈয়ে আধৰা সভাত নলবাৰী জিলা নাগাৰা নাম সংঘৰ সভাপতি সম্পাদকক্ৰমে গিৰীশ বৰ্মন আৰু নৃপেন বৈশ্য মুখ্য অতিথি হিচাপে সদৌ অসম নাগাৰা নাম সংঘৰ উপসভাপতি ৰবীন্দ্ৰ বৰ্মন আৰু পাঠক গৌতম কলিতা, নিৰ্দিষ্ট বক্তা আৰু গণেশ দাস আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে। ভাগৱত পাঠ কৰে আমনিৰ পাঠক পৱন ডেকাই। সমন্বয় নাগাৰা নামৰ অনুষ্ঠানত পাঠক গৌতম কলিতা, মহিলা পাঠক ভনিতা বৈশ্য দাস, পম্পী দাস, পাঠক ধীৰাজ বৰ্মন, ভাগ্যশ্ৰী দাসকে প্ৰমুখ্য কৰি পাঠক নৃপেন বৈশ্যই চমু দিহা পৰিৱেশন কৰে। আজি পশ্চিম নলবাৰী আঞ্চলিক নাগাৰা নাম সংঘৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস চামতা বেজৰবাৰী আশ্ৰমত অনুষ্ঠিত হৈ আছে। ইতিমধ্যে আমাৰ ৰাতিপুৱা কাৰ্যসূচী বন্তি প্ৰজ্বলন হৈ গ'ল, পতাকা উত্তোলন হৈ গ'ল, স্মৃতি তৰ্পণ হৈ গ'ল। এতিয়া বৰ্তমান চলি আছে ভাগৱত পাঠ কৰিছে পৱন ডেকা ডাঙৰীয়াই। তাৰপিছতে আমাৰ মুকলি সভা আৰম্ভ হ'ব। মুকলি সভাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিশিষ্ট নাগাৰা নামৰ শিল্পীসকল আহি পাবহি কিছু সময় পিছতে। তাত উপস্থিত থাকিব ৰামচৰণ ভৰলী ডাঙৰীয়া, কৈলাশ তালুকদাৰ ডাঙৰীয়া, বৈজয়ন্তীনাথ তালুকদাৰ, মহেশ ডেকা, নিপন দত্ত কলিতা, গৌতম কলিতা, চন্দিৰাম পাটোৱাৰী, সৰ্বেশ্বৰ কলিতা আদি কৰি মুকুল চক্ৰৱৰ্তী ডাঙৰীয়া আদি কৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নাগাৰা নামৰ বিশিষ্ট শিল্পী তথা নলবাৰী জিলাৰ সম্পাদক সভাপতি কিছু সময়ৰ পিছতে আহি পাব। তাৰপিছতে সমন্বয় নাগাৰা নাম হ'ব। সমন্বয় নাগাৰা নামৰ পিছতে আমাৰ প্ৰীতিভোজন হ'ব। এনেকৈ আমাৰ কাৰ্যসূচীটো আমাৰ আবেলি সমাপন হ'ব। অসমাদিত্য, নলবাৰী। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।